নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম 25 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। প্ৰতিটো ৰাশিৰে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। সেয়েহে শুনি লওক এই সপ্তাহত আপোনাৰ জীৱনত কি নতুন আশা, কি সাৱধানতা আৰু কি আশীৰ্বাদ আহিব। তেনেহ'লে আহক একেলগে জানি লওঁ প্ৰতিটো ৰাশিৰ ভাগ্যফল। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক আজিৰ এই সাপ্তাহিক ৰাশিফল শিতানটোলৈ আগবাঢ়ি যাওঁ। আজিৰ সাপ্তাহিক ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই সপ্তাহটোত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ভিতৰত নতুন শক্তি, নতুন সাহস, নতুন পৰিকল্পনা জন্ম ল'ব। কিন্তু যিকোনো কামতে আগবাঢ়ি যোৱাৰ আগতে মূৰ ঠাণ্ডা কৰি সিদ্ধান্ত ল'লে বেছি লাভ হ'ব। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এই সপ্তাহত কৰ্মক্ষেত্ৰত নতুন দিশৰ সূচনা হ'ব। বহুদিন ধৰি চলি থকা আটাইতকৈ ডাঙৰ সমস্যা এটা হঠাৎ সমাধান হ'ব। কোনো ডেডলাইন বা টাৰ্গেট থাকিলে বৰ্তমান সময়টো সম্পূৰ্ণ কৰিবলৈ উপযুক্ত। নিজৰ আইডিয়াক কোনো সহকৰ্মী বা ছিনিয়ৰে ভুল বুজিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি যদি ধৈৰ্য ধৰি কথাখিনি যদি ভালদৰে বুজাই দিব পাৰে, তেতিয়া সকলোৱে আপোনাক সন্মান কৰিব। যিবোৰ জাতক জাতিকাৰ ব্যৱসায় আছে, তেওঁলোকৰ ওপৰত নতুন ডিল, নতুন কাষ্টমাৰ, নতুন সুযোগ আহিব। পুঁজি বিনিয়োগ কৰি ডাঙৰ ব্যৱসায় কৰিলে লাভ হ'ব, যদিও সিদ্ধান্ত লোৱাৰ আগতে পৰামৰ্শ ল'লে বেছি ভাল হ'ব। অৰ্থ আৰু ধনৰ ক্ষেত্ৰত এই সময়ত হাতলৈ ধনৰ আগমন হ'ব। আগতে খৰচ হোৱা কোনো টকা উভতি আহিব পাৰে, কিন্তু সপ্তাহৰ মধ্যভাগত অপ্ৰত্যাশিত খৰচ বাঢ়িব। গৃহস্থলীৰ সামগ্ৰী, ঘৰৰ মেৰামতি অথবা স্বাস্থ্য সংক্ৰান্ত খৰচ হ'ব পাৰে। নিজৰ বুদ্ধি খটাই সঞ্চয় কৰিব পাৰিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত এই সপ্তাহত প্ৰেমিক প্ৰেমিকাৰ মাজত অতি মধুৰ সময় অতিবাহিত হ'ব। বহুদিনৰ ভুল বুজাবুজি আজি শেষ হ'ব। যিকোনো কথা কওঁতে সাৱধান হ'ব। প্ৰয়োজনত আনৰ কথা শুনাৰো ধৈৰ্য ৰাখিব। বিবাহিত লোকে পত্নী, স্বামীৰ পৰা কিমান ইম'চনেল ছাপোৰ্ট পায় সেয়া অনুভৱ কৰিব। সন্তানৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰিলে এই সপ্তাহতে ভাল পৰামৰ্শ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ব্লাড প্ৰেছাৰৰ কিছু সমস্যা হ'ব পাৰে। খোৱা লোৱা নিয়মমতে কৰিব। উপদেশ হিচাপে মংগলবাৰে ৰঙা ফুল বা ৰঙা প্ৰসাদ দান কৰিলে শুভফল প্ৰাপ্তি হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃষ ৰাশি। এই সপ্তাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে গভীৰ ধৈৰ্য আৰু স্থিৰ চিত্তে কাম কৰিব লাগিব। বহু চিন্তা চাপ থাকিলেও শেষৰ ফালে লাভ আপোনাৰেই হ'ব। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িবলৈ এটা নতুন সুযোগ আহিব। আপুনি বহুত চেষ্টাৰে কৰা এটা কাম অৱশেষত বছ, ছিনিয়ৰৰ দৃষ্টি আকৰ্ষণ কৰিব। নতুন দায়িত্ব পালে ভয় নকৰিব, আপুনি সক্ষম হয়। যাৰ দোকান ব্যৱসায় আছে, তেওঁলোকৰ ওপৰত সপ্তাহৰ শেষৰ ফালে উৎকৃষ্ট বিক্ৰী বা কাষ্টমাৰৰ বৃদ্ধি দেখা যাব। কোনো জটিল কাম হাতত নল'ব, ল'লে সময় বেছি লাগিব। অৰ্থৰ ধনৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে সপ্তাহটো ভালেৰে পাৰ হ'ব। খৰচ বাঢ়িব, বিশেষকৈ ঘৰ গৃহস্থলীৰ ব্যয়, সন্তানৰ প্ৰয়োজন অথবা পৰিয়ালৰ কোনো বিশেষ কাৰ্যত। টকা ভালদৰে পৰিকল্পনা কৰি খৰচ কৰিব লাগিব। লটাৰী যোৱাৰ পৰা আঁতৰি থাকিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত নতুন আশা জন্ম ল'ব। যাৰ একপক্ষীয় প্ৰেম আছে, তেওঁলোকৰ কথা বাৰ্তা আগবঢ়াৰ সম্ভাৱনা থাকিব। দম্পতীৰ ক্ষেত্ৰত সৰু সুৰা মনোমালিন্য থাকিব পাৰে, কিন্তু একেলগে বহি কথা পাতিলে সকলো ঠিক হ'ব। বিবাহৰ পৰিকল্পনা থকা লোকৰ বাবে সপ্তাহটো অনুকূল। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি, কঁকাল বা কণ্ঠ সম্পৰ্কীয় সমস্যা দেখা দিব পাৰে। ঠাণ্ডা খোৱাটো এৰাই চলিব। উপদেশ হিচাপে শুক্ৰবাৰে বগা ফুল বা বগা মিঠাই দান কৰা অত্যন্ত শুভ। ইয়াৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। এই সপ্তাহটোৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰ্বাধিক ব্যস্ত কিন্তু সফল সময় আনিব।
মানসিক চাপ থাকিব, কিন্তু প্ৰতিটো কামে উন্নতিৰ দিশ দেখুৱাব। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নিজৰ বুদ্ধি, যোগাযোগ, কৌশল আৰু পৰিকল্পনা ক্ষমতাৰে সকলোকে আকৰ্ষণ কৰিব পাৰিব। বহুদিনৰ পেণ্ডিং কাম সম্পূৰ্ণ হ'ব। অফিচত নতুন দায়িত্ব পোৱাত আপোনাৰ পদ, ইমেজ উন্নত হ'ব। কোনো মিটিং বা প্ৰজেক্ট প্ৰেজেণ্টেশ্যনত আপোনাৰ কথাই শেষ সিদ্ধান্ত হ'ব। ব্যৱসায়ত দূৰত্ব থকা কাষ্টমাৰৰ সৈতে কথা পাতিবলৈ এটা গুৰুত্বপূৰ্ণ সুযোগ আহিব। অনলাইন ব্যৱসায় বা ডিজিটেল মাধ্যমত লাভ হ'ব। অৰ্থ আৰু ধনৰ ক্ষেত্ৰত সপ্তাহৰ আৰম্ভণিত খৰচ থাকিব, কিন্তু সপ্তাহৰ শেষৰ ফালে অহা যোৱা ধনৰ ওপৰত নিয়ন্ত্ৰণ পাব। কোনো ইনভেষ্টমেণ্ট কৰিবলৈ সময়টো ভাল। আইনী বা ঋণ সংক্ৰান্ত কামত সহায় পাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমত নতুনত্ব থাকিব। বহুদিনৰ একঘেয়ামী সম্পৰ্কত মাধুৰ্য আহিব। অনলাইন বা দূৰত থকা কোনো ব্যক্তি আপোনাৰ জীৱনত বিশেষ স্থান ল'ব পাৰে। বিবাহিত লোকে সংসাৰ, ঘৰ, শান্তি, সুখৰ প্ৰতি নতুন দায়িত্ব ল'ব। সন্তানৰ সাফল্যৰ বাবে আনন্দ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত দৌৰা-দৌৰি, চিন্তা, চাপ বেছি থাকিব। পেটৰ সমস্যা, গেছ, বিপাকীয় সমস্যা বা শ্লিপিং ডিছঅৰ্ডাৰ দেখা দিব পাৰে। উপদেশ হিচাপে বুধবাৰে সেউজীয়া বস্ত্ৰ আৰু সেউজীয়া ফল দান কৰিলে অত্যন্ত শুভ ফল পাব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। এই সপ্তাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মানসিক শক্তি, পৰিয়ালিক দায়িত্ব আৰু ধৈৰ্য বেছি প্ৰয়োজন হ'ব। বহুদিনৰ উদ্বেগৰ পৰা মুক্তিৰ সময় আৰম্ভ হৈছে, যদিও প্ৰথম 2 দিন অলপ চাপ অনুভৱ কৰিব পাৰে। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত আপোনাৰ দায়িত্ব, কামৰ পৰিমাণ বৃদ্ধি পাব। কোনো ডাঙৰ প্ৰজেক্ট বা নতুন দায়িত্ব আপোনাৰ ওপৰত দিয়া হ'ব। ভয় নকৰিব, আপুনি সফল নিশ্চয় হ'ব। সহকৰ্মী বা ষ্টাফে আপোনাক ভুল বুজিব পাৰে, কিন্তু শেষত আপোনাৰ প্ৰচেষ্টাই সকলোকে আচৰিত কৰি তুলিব। বহুত দিন ধৰি ফচি থকা কোনো কাম হঠাৎ আগবাঢ়ি যাব। নতুন চাকৰি বিচাৰি থাকিলে এটা গুৰুত্বপূৰ্ণ মিটিং বা কল আহিব। সপ্তাহৰ শেষৰ ফালে সফলতা অধিক। অৰ্থ ধনৰ ক্ষেত্ৰত খৰচ বাঢ়িব, বিশেষকৈ ঘৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন, স্বাস্থ্য বা কোনো মেৰামতিৰ কাৰণে। টকা পইচাবোৰ চিন্তা কৰি ব্যৱহাৰ নকৰিলে ক্ষতি হ'ব। কোনো ব্যক্তিৰ পৰা পাবলগীয়া টকা উভতি আহিব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িব। তৎক্ষণাত সিদ্ধান্ত ল'লে সমস্যা হ'ব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত সম্পৰ্কত ইম'চনেল চিন্তা, মন বেয়া, অভিযোগ এইবোৰ দেখা দিয়া সম্ভাৱনা আছে, কিন্তু 3 দিন পিছত দুয়োটা মন বেছি সংবেদনশীল আৰু মধুৰ হ'ব। বিবাহিত লোকে পত্নী, স্বামীৰ পৰা দৰকাৰী সহায় পাব। যাৰ প্ৰেম এতিয়াও লুকুৱাই ৰখা হৈছে, শেহতীয়াকৈ স্বীকাৰোক্তিৰ বাবে সময়টো অনুকূল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, গেছ, ব্লাড প্ৰেছাৰৰ সমস্যা থাকিব। পৰ্যাপ্ত বিশ্ৰাম, পৰ্যাপ্ত পানী এই দুয়োটাতে মন দিব। উপদেশ হিচাপে সোমবাৰে চন্দ্ৰৰ বাবে গাখীৰ, মিঠাই বা বগা বস্ত্ৰ দান কৰিলে মনত শান্তি বাঢ়িব। ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো বহুত শক্তি, নেতৃত্ব আৰু দৰ্শন শক্তিৰ সময়। আপোনাৰ উপস্থিতি আৰু কথাত মানুহ বিচলিত হ'ব। সিদ্ধান্ত আপোনাৰ হাততে থাকিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত এই সপ্তাহত আপোনাৰ নেতৃত্ব, যোগ্যতা প্ৰতিটো কামত দেখা যাব। নতুন পদোন্নতি, দায়িত্ব আহিব পাৰে। মিটিং, প্ৰেজেণ্টেশ্যনত আপোনাৰ কথাই শেষ সিদ্ধান্ত হ'ব। ডাঙৰ ব্যক্তিৰ সৈতে সংযোগ বা উচ্চ পদস্থৰ মনোযোগ লাভ কৰিব। নতুন আইডিয়া, নতুন নীতি, নতুন চুক্তি সকলোতে সাফল্য পাব। বিদেশ, অনলাইন, মিডিয়া, টেকনিকেল কামত সফলতা অধিক। অৰ্থ ধনৰ ক্ষেত্ৰত ধনৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ। সপ্তাহৰ শেষৰ ফালে ধন প্ৰবাহ বৃদ্ধিৰ সম্ভাৱনা। লটাৰী, জুৱা এৰাই চলিব, কিন্তু ইনভেষ্টমেণ্ট, লেণ্ড ডিল, প্ৰপাৰ্টি এইবোৰত লাভ হ'ব। বন্ধুৰ পৰা ধন ল'লে উভতাবলৈ বেছি সময় লাগিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমত অত্যন্ত উত্তম সময়। আপোনাৰ চুম্বকীয় ব্যক্তিত্বই সংগী, প্ৰেমিক প্ৰেমিকা মুগ্ধ কৰিব। যাৰ লাভ মেৰেজৰ পৰিকল্পনা আছে, তেওঁলোকৰ বাবে সপ্তাহটো সুসংবাদৰ হ'ব। দম্পতীৰ মাজত ভালপোৱা, আস্থাৰ নতুন স্তৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, কঁকালৰ বিষ, ডিহাইড্ৰেশ্যন অলপ সমস্যা আহিব। উপদেশ হিচাপে ৰবিবাৰে সূৰ্যৰ বাবে গুড় বা কল দান কৰিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো ব্যস্ত, বিশ্লেষণমূলক আৰু সাফল্যমুখী সময়। আপুনি
যত্নবান। এই সপ্তাহত সেই যত্নবোধেই আপোনাক আগুৱাই লৈ যাব। কৰ্ম ব্যৱহাৰৰ ক্ষেত্ৰত অফিচত আপোনাৰ পৰিকল্পনা ক্ষমতা আৰু বিশ্লেষণ শক্তিৰ বিশেষ মূল্যায়ন হ'ব। বহুদিন ধৰি চলি থকা কোনো জটিল কাম আপোনাৰ বিচাৰ শক্তিৰে সম্পূৰ্ণ হ'ব। সহকৰ্মী ষ্টাফ বা অধস্তন লোকৰ সহযোগ পাব। নতুন স্কিল শিকাৰ বা কোৰ্চ কৰিবলৈ সময়টো উপযুক্ত। ব্যৱসায়ত মুনাফা পাব, কিন্তু হিচাপ খৰচ লেনদেনত কাগজপত্ৰ ঠিকঠাকে ৰাখিব। অৰ্থধনৰ ক্ষেত্ৰত টকা পইচাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ। সঞ্চয় বৃদ্ধি, ইনভেষ্টমেণ্ট সফল। সপ্তাহৰ শেষত নতুন আয় সুযোগ আহিব, কিন্তু কাগজপত্ৰত ভুল কৰিলে ক্ষতি হ'ব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত শান্তি, বিশ্বাস আৰু কেয়াৰ এই তিনিটা বৃদ্ধি পাব। যাৰ সম্পৰ্ক নতুনকৈ আৰম্ভ হৈছে তেওঁলোকৰ বাবে এটা বিশেষ সুখৰ দিন আহিব। বিবাহিত লোকৰ বাবে পৰিয়ালিক দায়িত্ব সামৰি সুখ সমৃদ্ধি আহিব। কোনো ভুল বুজাবুজি থাকিলে এই সপ্তাহত মাধুৰ্যৰে শেষ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট গেছ, কলন সমস্যা, স্কিন এলাৰ্জি বা মানসিক অত্যাধিক চিন্তা। নিয়মিত ডায়েট, পৰ্যাপ্ত নিদ্ৰা। উপদেশ হিচাপে বুধবাৰে সেউজীয়া ফল, সেউজীয়া চব্জি বা পানী বিতৰণ কৰিলে অত্যন্ত শুভ। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। এই সপ্তাহটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে সদায় যেন সামঞ্জস্য, মান অভিমান, পৰিকল্পনাৰ মাজত ঘূৰি ফুৰিব, কিন্তু তাৰ মাজতো আপুনি সফল, সন্মানীয় আৰু দীপ্তিময় হ'ব। কৰ্ম ব্যৱহাৰৰ ক্ষেত্ৰত অফিচত আপুনি একেবাৰে কেন্দ্ৰবিন্দু হ'ব। যিকোনো মিটিঙত আপোনাৰ মতামতেই শেষ সিদ্ধান্ত হ'ব। বহুদিন ধৰি চলি থকা সমস্যা বা ভুল বুজাবুজি শেষত সমাধান হ'ব। যোগাযোগ, কলা, মিডিয়া, শিক্ষা, আইন, এডমিনৰ সৈতে জড়িত ব্যক্তিৰ বাবে সপ্তাহটোৰ শক্তি অত্যন্ত ধনাত্মক। নতুন টিমৱৰ্ক, নতুন দায়িত্ব, নতুন সমন্বয় সকলোতে আপুনি বিচলিত হ'ব। ব্যৱসায়ত নতুন কাষ্টমাৰ, নতুন এগ্ৰিমেণ্ট, নতুন গতি। যিকোনো জটিল চুক্তি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি। অৰ্থধনৰ ক্ষেত্ৰত ধন প্ৰবাহ স্থিৰ থাকিব, কিন্তু সপ্তাহৰ শেষৰ ফালে অলপ অপ্ৰত্যাশিত খৰচ হ'ব পাৰে। লোন, EMI, ক্ৰেডিট কাৰ্ড ৰিলেটেড কাম সাৱধানে সামৰি ল'ব। বিনিয়োগৰ ক্ষেত্ৰত এগৰাকী জ্ঞানীগুণী ব্যক্তিৰ কথা শুনিলে লাভ হ'ব। সঞ্চয় বৃদ্ধি হ'ব, কিন্তু বিলাসী খেল ধেমালিত টকা নষ্ট কৰিব নালাগে। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমত অলপ অভিমান, অলপ মধুৰতা দুয়োটা থাকিব। সংগীক সময় দিব, তেওঁৰ মনটো আপোনাৰ প্ৰতি সংবেদনশীল। নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা। বিবাহিত দম্পতীৰ মাজত ঘৰুৱা দায়িত্বৰ কাৰণে সৰু সুৰা মনোমালিন্য হ'ব পাৰে, কিন্তু দিনৰ শেষত দুয়োটা মন একেদৰে মিঠা হ'ব। অকলশৰীয়া লোকৰ বাবে এই সপ্তাহত এজন বিশেষ ব্যক্তিৰ আগমনৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত কোমৰৰ বিষ, মূৰৰ বিষ এইবোৰে আমনি দিব। যোগ, ব্যায়াম, প্ৰাণায়াম, সংগীত, বিশ্ৰাম প্ৰয়োজন। উপদেশ হিচাপে শুক্ৰবাৰে বগা ফুল বা গাখীৰ, চেনি দান কৰিলে অত্যন্ত শুভ ফল পাব। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল সদায় গভীৰ। এই সপ্তাহত সেই গভীৰতা, ধৈৰ্য আৰু অন্তৰ শক্তিয়ে আপোনাক অসাধাৰণ সফলতাৰ পথ দেখুৱাব। সপ্তাহটো শক্তিশালী। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত বহুদিনৰ পৰা ফচি থকা কাম একেবাৰে আগবাঢ়ি যাব। উচ্চপদস্থ লোকৰ আগত আপোনাৰ কথা, পইণ্ট বা পৰিকল্পনা বিশেষ মূল্যায়ন পাব। প্ৰতিযোগিতা, চেলেঞ্জ, কঠিন কাম এইবোৰত আপুনি অনন্য। গোপনে কৰা পৰিশ্ৰমৰ ফল এই সপ্তাহত মানুহে দেখিব। ব্যৱসায়ত গোপন শত্ৰুৰ পৰা সাৱধান থাকিব, কিন্তু আপুনি বিচাৰ শক্তিৰে সকলো পৰিস্থিতি সামৰি ল'ব পাৰিব। ৰহস্য সমাধান, ইনভেষ্টিগেশ্যন, মেডিকেল, টেকনিকেল, গভৰ্ণমেণ্ট, ডিফেন্স কামৰ বাবে শক্তিশালী সময়। অৰ্থধনৰ ক্ষেত্ৰত ধন প্ৰবাহ বৃদ্ধি। লোন ৰিলেটেড সমস্যা থাকিলে সমাধান হ'ব। কোনো ব্যক্তিৰ পৰা টকা ঘূৰাই পোৱাত প্ৰতিৰোধ থাকিলেও সপ্তাহৰ শেষৰ ফালে ভাল খবৰ পাব। ভুল ব্যক্তিৰ ওপৰত টকা পইচাৰ ক্ষেত্ৰত বিশ্বাস নকৰিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত সম্পৰ্কত গভীৰতা বৃদ্ধি। সংগীৰ চাৱনি আপোনাৰ ওপৰত বেছি থাকিব। সময় আৰু মনোযোগ দুয়োটা দিব লাগিব। মনোমালিন্য থকা দম্পতীৰ ভুল বুজাবুজি শেষ হ'ব। একাত্মতা, আস্থা, গোপন অনুভৱ এইবোৰ ভাগ বতৰা হোৱাৰ সম্ভাৱনা। নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি, কিন্তু গোপনীয়তাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, পেট,
গেছ, ব্লাড প্ৰেছাৰ, যৌথ স্নায়ুৰ সমস্যা, পানী বিশ্ৰাম যোগ এটাই পৰামৰ্শ। উপদেশ হিচাপে মংগলবাৰে ৰঙা ফুল বা ৰঙা কাপোৰ দান কৰিলে অত্যন্ত শুভ। এতিয়া আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো সৰ্বাধিক শুভ, সৃষ্টিশীল, শক্তিশালী আৰু ধনাত্মক সময়। মূৰ মন উদ্যমে একেলগে কাম কৰিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কাম, নতুন প্ৰজেক্ট, নতুন দিশ সকলোতে উন্নতি। উচ্চপদস্থ ব্যক্তিৰ মনোযোগ আপোনাৰ ওপৰত থাকিব। বিদেশ সম্পৰ্কীয় কাম, ট্ৰেভেল, শিক্ষা, ৰিচাৰ্চ, অনলাইন কাম এতিয়া প্ৰগতিৰ সময়। যাৰ চাকৰি নাই তেওঁলোকৰ বাবে এই সপ্তাহত এটা গ্ৰেট সুযোগ আহিব। ব্যৱসায়ত ডাঙৰ ডিল, নতুন কাষ্টমাৰ আৰু লাভৰ পৰিমাণ বৃদ্ধি পাব। আপুনি যি কাম আৰম্ভ কৰিব সেই কাম দীৰ্ঘম্যাদী সফল হ'ব। অৰ্থধনৰ ক্ষেত্ৰত টকাৰ লাভ, সঞ্চয় বৃদ্ধি, ইনভেষ্টমেণ্ট সফল, নতুন আয় উৎস সৃষ্টি হ'ব। মাটি বাৰী দলিল সম্পত্তিৰ কামৰ পৰা সুসংবাদ পাব। সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত শুভতম সময়। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত গভীৰতা, আনন্দ দুয়োটা বৃদ্ধি। সংগীৰ সৈতে ভ্ৰমণ, আউটিং, কোৱালিটি টাইম। যাৰ সম্পৰ্ক স্থিৰ নহয় এই সপ্তাহত স্থায়িত্ব পাব। দম্পতীগত সুখ, পৰিয়ালিক শান্তি, সন্তানৰ সাফল্য সকলো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা চৰ্দি কাহ, ডিঙিৰ বিষ থাকিব। বাকী সকলো দিশত স্বাস্থ্য সুন্দৰ। উপদেশ হিচাপে বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ, হালধীয়া মিঠাই বিতৰণ কৰিলে অত্যন্ত শুভ। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। এই সপ্তাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰচেষ্টা, ধৈৰ্য, দায়িত্ব তিনিটাই অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ কাম, দায়িত্ব এই সপ্তাহত দ্ৰুতগতিত আগবাঢ়িব। উচ্চপদস্থ লোকৰ পৰা সন্মান, প্ৰশংসা আৰু নতুন দায়িত্ব পাব। বহুদিন ধৰি যিটো কাম ফচি আছিল সেইটো হঠাৎ আগবাঢ়িব। নতুন প্ৰজেক্ট, একাডেমিক কাম, গভৰ্ণমেণ্ট ডকুমেণ্ট, লিগেল ৱৰ্ক সকলোতে পজিটিভ ফলাফল পাব। ব্যৱসায়ত বেছি পৰিকল্পিতভাৱে আগবাঢ়িলে মুনাফা নিশ্চিত। অফিচত সহকৰ্মীৰ সৈতে সমন্বয় খুব দৰকাৰ। অৰ্থধনৰ ক্ষেত্ৰত ধন বিনিয়োগ, সঞ্চয়, ইনকাম সকলো শুভ। য'ত লেনদেন ফচি আছিল সেই দিশত সুসংবাদ পাব। মাটি দলিল, প্ৰপাৰ্টি, হাউজিং লোনৰ কামৰ পৰা বেছি লাভ হ'ব। কিন্তু অপ্ৰত্যাশিত পৰিয়ালিক খৰচ হ'ব পাৰে। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত মধুৰতা, শান্তি আৰু স্থায়িত্ব। সংগীৰ সৈতে সময় কটালে মন ভাল লাগিব। নতুন প্ৰপ'জেল, নতুন সংযোগ, নতুন মিত্ৰতাৰ সুযোগ আছে। বিবাহিত লোকৰ বাবে সংসাৰ, ঘৰ, দায়িত্ব ঠিকেই থাকিব। সন্তান সম্পৰ্কীয় ভাল খবৰ। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত চাপৰ কাৰণে মূৰৰ বিষ। হাঁহি, যোগ ব্যায়াম, বিৰাম আৰু পানী খুব প্ৰয়োজনীয়। উপদেশ হিচাপে শনিবাৰে ক'লা তিল, ক'লা কাপোৰ দান কৰিলে শনিৰ কৃপা লাভ হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই সপ্তাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উদ্ভাৱনী, আশাবাদী, জ্ঞানমূলক আৰু সাফল্যময় সময়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সদায় নতুন ভাৱনাৰে আগবাঢ়ে। এই সপ্তাহত সেই শক্তি দ্বিগুণ হ'ব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত নতুন আইডিয়া, নতুন দিশ, নতুন প্ৰজেক্ট সকলোতে আপোনাৰ মন শক্তি একেবাৰে তীক্ষ্ণ হ'ব। সহকৰ্মীয়ে আপোনাৰ কথা শুনিব। IT, ভিডিঅ' এডিটিং, প্ৰগ্ৰামিং, মিডিয়া, পৰামৰ্শ পেচা, NGO, ডিজিটেল কাম এই সকলোতে উন্নতি নিশ্চিত। বহুদিনৰ পেণ্ডিং ফাইল বা দস্তাবেজ সম্পূৰ্ণ হ'ব। অফিচ পৰিৱেশত আপোনাৰ ভাৰত্ব বৃদ্ধি হ'ব। অৰ্থধনৰ ক্ষেত্ৰত ইনকাম, সঞ্চয়, বিনিয়োগ তিনিটা দিশেই ভাল। অনলাইন আয়, ফ্ৰিলেন্স ইনকাম, বিদেশ ধনযোগৰ সম্ভাৱনা। অযথা খৰচৰ পৰা সাৱধান। কোনো ব্যক্তিৰ পৰা অহা ধন সপ্তাহৰ শেষত পাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমত নতুনত্বৰ সঞ্চাৰ। যাৰ লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপ আছে তেওঁলোকৰ বাবে ভাল সময়। নতুনজনৰ লগত সংযোগ বৃদ্ধি। বিবাহিত লোকৰ বাবে সংগী আপোনাৰ ওপৰত গৰ্ব অনুভৱ কৰিব। কোনো ভুল বুজাবুজি থাকিলে এই সপ্তাহতেই শেষ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বায়ু দোষ, স্নায়ু চাপ, স্কিন এলাৰ্জি, নিয়মিত পানী, হাঁহি, যোগ ব্যায়াম অত্যাৱশ্যক। উপদেশ হিচাপে শনিবাৰে নীলা বস্ত্ৰ বা ক'লা তিল দান কৰিলে শুভফল পাব। ইয়াৰ পিছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহটো সৰ্বাধিক আধ্যাত্মিক, মানসিক শক্তিশালী, প্ৰেমময়
আৰু সৃষ্টিশীল সময়। বহুত দিনৰ চিন্তা, ষ্ট্ৰেছ, অশান্তিৰ পৰা মুক্তি পাব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত আপোনাৰ ক্ৰিয়েটিভ আইডিয়া, চতুৰতা আৰু ধৈৰ্য প্ৰতিটো স্তৰত মূল্যায়ন পাব। ছিনিয়ৰৰ সহায়, কাষ্টমাৰৰ বিশ্বাস আৰু টিমৱৰ্ক এই সকলো আপোনাৰ পক্ষত থাকিব। শিল্পকলা, সংগীত, চিকিৎসা, শিক্ষা, সমাজসেৱা, মানৱিক ক্ষেত্ৰত সাফল্য। নতুন চাকৰি বিচাৰি থাকিলে এটা নতুন গুৰুত্বপূৰ্ণ ফোন ইণ্টাৰভিউ আহিব। ব্যৱসায়ত সৰু সুৰা ব্যাঘাত থাকিলেও সপ্তাহৰ শেষত ডাঙৰ লাভ। অৰ্থধনৰ ক্ষেত্ৰত টকা আৰু সম্পত্তিৰ দিশত উন্নতি। য'ত লেনদেন ফচি আছিল সেইখিনি আগবাঢ়িব। ধন সঞ্চয়, ইনভেষ্টমেণ্ট দুয়োটা শুভ। কোনো ব্যক্তিক টকা দিলে সামান্য দেৰিকৈ উভতাই দিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত অত্যন্ত কোমল গভীৰ সময়। সংগীয়ে আপোনাৰ প্ৰতিটো কথা মন দি শুনিব। বিবাহিত লোকৰ সংসাৰত শান্তি, সন্তান সুখ, আনন্দ। বহুদিনৰ ভুল বুজাবুজি শেষ হ'ব। নতুন প্ৰেম, নতুন বন্ধুত্বৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ বিষ, মানসিক ক্লান্তি, ধ্যান, ব্যায়াম, ধনাত্মক জ্ঞান, সংগীত বেছিকৈ শুনিব। উপদেশ হিচাপে বৃহস্পতিবাৰে হালধীয়া ফল, হালধীয়া মিঠাই দান কৰিলে অত্যন্ত শুভ ফল পাব। প্ৰিয় দৰ্শক, এইখিনি আছিল 25 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।